নিৰ্বাচন বুলিলে তো যুঁজ হয়, আপোনালোকে জানে। আৰু যোৱা নিৰ্বাচনবিলাকত যুঁজি যুঁজি 3বাৰ জিকিছোঁ। গতিকে জিকাৰ মানে সম্পূৰ্ণ সাহস আছে 100%। মোৰ কৰ্মী সমৰ্থক সৰ্বসাধাৰণ ৰাইজ ওলাই আহি তেখেতসকলে আশীৰ্বাদ দিছে, সহযোগ কৰি আছে। গতিকে মোৰ উৎসাহ দ্বিগুণ বৃদ্ধি হৈছে আৰু ওপৰৱালাৰ ওপৰত পূৰা ভৰসা ৰাখিছোঁ। যোৱা নিৰ্বাচনবিলাকত যেনেকুৱা জনিয়াৰ জনগণে মোক 3বাৰ জিকাইছিল, এইবেলিও মন্দিয়াৰ জনগণ সন্মানীয় ভোটাৰে মোক নিশ্চিতভাৱে জিকাব, এইখিনি আশা আছে মোৰ। তেখেতে বাঘবৰৰ বিধায়ক আছিল, মই জনিয়াৰ বিধায়ক আছিলোঁ। মোৰ সমষ্টিত মই ডেভেলপমেণ্টৰ কাম কৰিছোঁ, তেখেতৰ সমষ্টিত তেখেতে কৰিছে। মইতো চেলেঞ্জ কৰি আছোঁ তেখেতক, মই প্ৰত্যাহ্বান জনাই আছোঁ যে এটা এটা জিলা পৰিষদত হিচাপ কৰক, স্কুলৰ সংখ্যা কিমান, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান ডেভেলপ হৈছে, স্কুলৰ বিল্ডিঙৰ নামত কিমান পইচা আহিছে। সেইখিনি আপোনাৰ সমষ্টিৰ হিচাপ ওলাওক, মোৰ সমষ্টিৰ হিচাপ ওলাওক। তেখেতৰ সমষ্টিতকৈ মোৰ সমষ্টিত বহুত বেছি হ'ব। নদী বান্ধৰ কথা, মোৰ সমষ্টিত ৱৰ্ল্ড বেংকৰ প্ৰায় 100 কোটি টকাৰ কাম হৈছে। চলচলীয়া, বৰডাঙা, মোৱামাৰী, বেচিমাৰী, কাউৰজাহী, ডাউকমাৰী, আপোনাৰ চিকনি, জাউৰিমাৰী কাম হৈ গৈছে। কাম 100 কোটিৰ হৈছে, আৰু 100 কোটিৰ কাম হ'ব ছেকেণ্ড ফেজত, যিখিনি আপোনাৰ বাংলিপাৰা, আপোনাৰ ডাউকমাৰী, কালামপুৰ, চান্দপুৰ, ৰচুলপুৰ, গোবিন্দপুৰ, চিকনি, জাউৰিমাৰী, এই এলেকা গোবিন্দপুৰ, এই এলেকাবিলাকত আৰু 100 কোটিৰ কাম হ'ব। তেখেতৰ সমষ্টিততো 20-30 কোটিতকৈ বেছি কাম হোৱা নাই। ব্ৰহ্মপুত্ৰৰ 1 টকাত কাম হোৱা নাই। ব্ৰহ্মপুত্ৰৰ তেখেতৰ সমষ্টিত যা গৈ শেষ হ'ল। কি কৰিছে তেখেতে? মানুহক জব দিয়ক না। মোৰ সমষ্টিততো নদী বান্ধৰ কাম হৈছে। তো শিক্ষাখণ্ড, নদী বান্ধৰ কথা ক'লোঁ। স্বাস্থ্যখণ্ডত মোৰ সমষ্টিত মোৰ সময়ত কলগাছিয়া চিভিল হস্পিটেল চাব, কিমান ধুনীয়া বিল্ডিং মই কৰাইছোঁ। তৰুণ গগৈ মই ইনগ্ৰেশ্যন কৰিছোঁ। আজি 40 জন ডক্টৰে কাম কৰি আছে। তাতে ডায়েলিচিছ হৈ আছে, বহুত ধৰণৰ অপাৰেশ্যন হৈ আছে, ব্লাড বেংক চেংচন হৈছে। কিমান ধুনীয়া চিভিল হস্পিটেল, PHC, CHC মডেল চব আছে মোৰ সমষ্টিত। আৰু দৰকাৰ আছে, কিন্তু তেখেতৰ সমষ্টিতকৈ হেল্থতো মোৰ সমষ্টিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল। ৰাস্তা, মই তেখেতক চেলেঞ্জ কৰিছোঁ, আপোনাৰ সমষ্টিত যদি 500 কিলোমিটাৰ আছে, মোৰ সমষ্টিত 600 কিলোমিটাৰ আছে। কিন্তু এই চেলেঞ্জ তেখেতে প্ৰত্যাহ্বান গ্ৰহণ কৰা নাই। এনেই মিছা কথা কৈ মানুহক বিভ্ৰান্তি বেছি দিন কৰিব নোৱাৰি। গতিকে ধৰা পৰি আছে, এতিয়া ধৰা পৰি লাহে লাহে তাচপাতৰ দৰে তেখেতৰ ঘৰটো ভাঙি আছে। তেখেতৰ যিটো মন্দিয়া ব্ৰিজ 15 বছৰ হৈ বহলীকৰণ কৰিব নোৱাৰে। মানুহে কিমান জমৰ জটনা, 1 ঘণ্টা ট্ৰাফিক জাম হৈ যায়। জলজলিৰ ওপৰত এটা ব্ৰিজ কৰিব পৰা নাই। চটলাদি তাৰাকান্দিৰ কানেক্টিভিটি ব্ৰিজ কৰিব পৰা নাই। তাতে মানুহে পইচা দি পে' কৰে। পেড মানে বাঁহৰ দলং বনাই দিছে পাব্লিকে। আৰু তেখেতৰ ঘৰৰ আশে পাশে কিমান কেঁচা ৰাস্তা। বাঘবৰ সমষ্টিৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে মন্দিয়াত, বৰপেটা সদৰ সমষ্টিৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে। নতুন এলেকাত আৰু বেছি ভাল। সেইসকলে যথেষ্ট সঁহাৰি দি আছে। পুৰণি এলেকাটো ভালে আছে, নতুন এলেকাটো ভাল, বহুত ভাল। মোৰ সন্মুখত যিকেইজন কেণ্ডিডেট আছে, চবক মই সমান লাইনত থিয় কৰাওঁ। মই কোনোবা এজন বুলি নহয়। বিজেপি, কংগ্ৰেছ, TMC, নিৰ্দলীয় গোটেইকেইটা মোৰ সন্মুখত এটা লাইনত আছে। মই একফালে আছোঁ, মই যুঁজি আছোঁ, শক্তিশালীভাৱে যুঁজি আছোঁ। বহুত ভোটত জিকিম ইনশাআল্লাহ। খালেক দা মোতকৈ ডাঙৰ বয়সত, তেখেতে মোতকৈ আগত জনিয়াত বিধায়ক হৈছিল। এইবেলি মই তেখেতক কৈছোঁ যে আপোনাৰ অৱস্থা খুব ভাল নহয়। ভাল নহ'লে আপুনি ডাঙৰ দাদা, সৰু ভাইটিক আশীৰ্বাদ দিয়ক। মোৰ বোধেৰে তেখেতে কেইদিন পিছত মোক আশীৰ্বাদ দি ময়দান এৰিব। থেংক ইউ।